তো হেল্ল' নমস্কাৰ কমৰেক্সদং কলম্বাই লগতে কাৰ্ডম কি খবৰ মোৰ খবৰ ভালে আছে তো বৰ্তমান আছোঁ ফিল্ডতে আহিছোঁ ক্ৰিকেট খেলিবৰ কাৰণে আৰু অহা কাইলৈ আছে মোৰ পৰীক্ষা SSC GDৰ কিন্তু কি হ'ব কি নহ'ব নাজানো যদি পঢ়াকেইটা আহিলে ভাল হ'ব নপঢ়াকেইটা আহিলে বেয়া হ'ব আৰু প্ৰথমতে ধন্যবাদ থেংক ইউ ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে মই যিমানখিনি ভিডিঅ' দিওঁ আপোনালোকক মই যি কওঁ আপোনালোকে কৰি দিয়ে এইটো কাৰণে ঠিক আছে থেংক ইউ তো আজিৰ ভিডিঅ'টো মই লাইক মানে এম ৰাখিছোঁ মই এনেকৈ লাইক বা এম আগতে ৰাখিছিলোঁ কিন্তু এইকেইদিন এনেকৈ এম ৰখা নাই তো আজিৰ ভিডিঅ'টো মই আশা কৰোঁ যে আপোনালোকে 200টা লাইক কৰি দিওঁ বুলি 200টা মাত্ৰ 200টা আপোনালোকে লাইক কৰি দিলে ভাল লাগিব তো এতিয়া আহিছোঁ মেইন টপিকলৈ আপোনালোকক হয়তো এইকেইদিন কণ্টিনিউ ভিডিঅ' চাই আছে যোনটো এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটৰ কাৰণে যে সঁচাকৈ সকলোৱে বনাব লাগিব নে নালাগে বুলি তো এইকেইদিনতে এটা অফিচিয়েল নটিফিকেশ্যন আহিছে আপোনালোকে যদি ডিপাৰ্টমেণ্টৰ কোনোবা চিনাকি আছে তেওঁলোকে ভালকৈ গম পাব তো যোনটো এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন সকলোৱে বনাব লাগিব এইটো কম্পালচৰি হয় এইটো কাৰণে আপোনালোকে যদি বৰ্তমানলৈকে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন ৰিনিউ যদি কৰা নাই আপোনালোকে কৰিব লাগিব ইয়াৰ কাৰণে কোনো লাষ্ট ডেট দিয়া নাই আপোনালোকে পিছতো কৰিব পাৰিব কিন্তু আপোনালোকে মই এটা ৰিকুৱেষ্ট কৰিম যে আপোনালোকৰ যিমানখিনি অসম পুলিচ লগতে ADRE মানে যোনটো আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ কাৰণে চাকৰিৰ কাৰণে লাগিম মানে চাকৰিৰ কাৰণে চেষ্টা কৰি আছে সকলোকে মই ৰিকুৱেষ্ট কৰিম যে আপোনালোকে অতি সোনকালে গৈ পিনি আপোনালোকৰ যোনটো এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন ৰিনিউ কৰিব লাগিব এইটো কম্পালচৰি কৰা হৈছে অকল চাকৰি কৰা নহয় চাকৰি নকৰা সকলো কৰিব লাগিব দুটাই কৰিব লাগিব আৰু যোনে বৰ্তমানলৈকে চাকৰি কৰি আছে তেওঁলোকক NOC লাগিব তেওঁলোকে কৰিব আপডেটটো দিবৰ কাৰণে আপোনালোকে NOC দিব লাগিব আৰু কৈ দিছে ইয়াৰ কাৰণে কোনো লাষ্ট ডেট দিয়া নাই যে আপোনালোকে এইটো তাৰিখৰ ভিতৰতে কৰিব লাগিব বুলি একো লাষ্ট ডেট দিয়া নাই আপোনালোকে যেতিয়া টাইম পায় যেতিয়া আপোনালোকৰ বৰ্তমানটো হয়তো ছাইটটো অলপ ডাউন হৈ আছে মানে ছাৰ্ভাৰটো অলপ ডাউন হৈ আছে আপোনালোকে সোনকালে গৈ পিনি কৰিব পাৰিব যেতিয়াই ভাল হয় কিন্তু কোনো লাষ্ট ডেট দিয়া নাই যে আপোনালোকে আমুক তাৰিখৰ ভিতৰতে কৰিব লাগিব বুলি কোৱা নাই এইটো কাৰণে যদিহে টাইম পায় যদি আপোনালোকৰ সময় মিলিছে লগতে আপোনালোকৰ যদি ছাৰ্ভাৰটো ভাল হৈ যায় আপোনালোকে গৈ পিনি এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন ৰিনিউ কৰিব লাগিব এইটো কম্পালচৰি হৈছে যদি আপোনালোকৰ বৰ্তমান হয়তো গম পাইছে যেন জুন জুলাই মাহতে অসম পুলিচৰ লগতে বেলেগ ডিপাৰ্টমেণ্টসকলৰ ইণ্টাৰভিউ হ'ব ফিজিকেল টেষ্ট ৰিটেন টেষ্ট সেইটো কাৰণে সোনকালে গৈ পিনে আপোনালোকে যদি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন ৰিনিউ কৰি লওক লগতে আপোনালোকৰ যদি বৰ্তমানৰ যোনটো বহুতে হয়তো বৰ্তমানলৈকে পৰীক্ষা দিলে SSC GD কাৰণে তেওঁলোকক কৈছোঁ আপোনালোকৰ যদি পৰীক্ষা বেয়া হৈছে পৰীক্ষা আপোনালোকে যিমানখিনি ভাবিছিলে এইটো নহ'লে মন বেয়া কৰিব প্ৰয়োজন নাই আপোনালোকৰ আকৌ ভেকেঞ্চি আহিব আগষ্ট মাহত এইটো অফিচিয়েলি দিয়া আছে যেন আগষ্ট মাহত আকৌ আহিবগৈ SSC GD ভেকেঞ্চি এইটো কাৰণে যাৰ বেয়া হৈছে তেওঁলোকক কম যে আপোনালোকে মন ডাউন নকৰিব যেনেকৈ পঢ়ি আছিলে পঢ়ি থাকক যেনেকৈ ৰানিং কৰি আছিলে ৰানিং কৰি থাকক আকৌ ভেকেঞ্চি আহিব লগতে বৰ্তমান SSC GD বহুখিনি বিভাগত এপ্লাই প্ৰক্ৰিয়া চলি আছে চেক কৰক আপোনালোকে আৰু এনেকুৱাই মই আপডেট আপোনালোকক দি ৰাখিব চেষ্টা কৰিম এইটো প্লিজ চেনেলটো ছাবস্ক্ৰাইব লগতে বেল আইকনটো দবাব নাপাহৰিব এতিয়া আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ এটা চিম্পল ভিডিঅ' আছিলে আৰু ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব লগতে এটা লাইক আৰু ভাল লগা এটা কমেণ্ট কৰি দিব আৰু আশা কৰোঁ সকলোকে যোনটো এতিয়া বৰ্তমান এইটো মই কামাণ্ডোৰ টি-চাৰ্ট এখন পিন্ধি আছোঁ এইটো মোৰ লগৰ এটা দিছিলে আশা কৰোঁ আমি যে এইবাৰ আহিবলগীয়া কামাণ্ডোত অৰিজিনেলকৈ এখন আমি সকলোৱে খোলা পোচাকযোৰ পিন্ধি পিনি পেৰেড কৰিম আৰু ডিউটি কৰিম আৰু যদিহে মই চাকৰিটো পাই যাওঁ সঁচা কৈছোঁ সকলোকে সহায় কৰিব চেষ্টা কৰিম তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ